हेलो नमस्कार मोर मरমৰ ছাত্ৰ ছাত্ৰীসকল পুনৰাই তোমালোকক মোৰ চেনেললৈ স্বাগতম জনাইছো। আজি মই ক্লাছ 10ৰ বিজ্ঞানৰ চেপ্টাৰ 9 বংশগতি আৰু ক্ৰমবিকাশৰ আন এটা ভিডিঅ'লৈ উপস্থিত হৈছো। ইয়াৰ আগত মই দুটা ভিডিঅ' আপলোড কৰিছো। আজি আমি মেণ্ডেলৰ তিনিটা সূত্ৰৰ বিষয়ে আলোচনা কৰিম। তেনেহ'লে আমি পলম নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। মেণ্ডেলৰ তিনিটা সূত্ৰ যেহেতু তোমালোকে অহা বছৰ এই বছৰতে যিসকলে সায়েন্স লৈ পঢ়িব তাতে তোমালোকে ফাৰ্ষ্ট ইয়াৰত অথবা সেকেন্ড ইয়াৰত পাবা। মেণ্ডেলৰ তিনিটা সূত্ৰ আছে। মেণ্ডেলৰ সূত্ৰ কেইটা? তিনিটা। এই কথাখিনি আগতে আমি জানি লওঁ, তাৰ পিছত আমাৰ কিতাপৰ বস্তুখিনি বুজাত তোমালোকৰ বহুত সুবিধা হ'ব। মেণ্ডেলৰ যেটো প্ৰথম সূত্ৰ তাক কোৱা হয় মেণ্ডেলৰ প্ৰথম সূত্ৰ। মেণ্ডেলৰ প্ৰথম সূত্ৰ বা কি বুলি কোৱা হয় প্ৰভাৱিতা সূত্ৰ। প্ৰভাৱিতা সূত্ৰ এটো ইংৰাজীত কয় ল অফ ডমিনেন্স। ল অফ ডমিনেন্স। ওকে, মেণ্ডেলৰ প্ৰথম সূত্ৰটো মেণ্ডেলৰ প্ৰভাৱিতা সূত্ৰ বুলি কয় আৰু ইংৰাজীত কয় ল অফ ডমিনেন্স। সেকেন্ডলি হল মেণ্ডেলৰ দ্বিতীয় সূত্ৰ। সেকেন্ড হল মেণ্ডেলৰ দ্বিতীয় সূত্ৰ। তাক আৰু এটা নাম কয় পৃথকীকৰণ সূত্ৰ। পৃথকীকৰণ সূত্ৰ। ইয়াৰ ইংৰাজী হল ল অফ সেগ্ৰিগেশ্যন। সেগ্ৰিগেশ্যন মানে পৃথকীকৰণ। সেগ্ৰিগেশ্যন। ওকে, নাম্বার 3 মেণ্ডেলৰ তৃতীয় সূত্ৰ। মেণ্ডেলৰ কি সূত্ৰ? তৃতীয় সূত্ৰ। তৃতীয় সূত্ৰক আমি কি কওঁ? স্বতন্ত্ৰ সূত্ৰ। স্বতন্ত্ৰ বিন্যাস সূত্ৰ। তাক ইংৰাজীত কয় ল অফ ইণ্ডিপেণ্ডেণ্ট। ল অফ ইণ্ডিপেণ্ডেণ্ট। মেণ্ডেলৰ তিনিটা সূত্ৰ আমি গম পালো। এটা আছে মেণ্ডেলৰ প্ৰথম সূত্ৰ, তাক আমি কি বুলি কওঁ? মেণ্ডেলৰ প্ৰভাৱিতা সূত্ৰ। এটো তোমালোকৰ ডাঙৰ ক্লাছতো লাগিব, আগৰ হায়াৰ ক্লাছবিলাকত। ইংৰাজী মিডিয়ামত কি কয়? ল অফ ডমিনেন্স। মেণ্ডেলৰ দ্বিতীয় সূত্ৰ পৃথকীকৰণৰ সূত্ৰ ল অফ সেগ্ৰিগেশ্যন। মেণ্ডেলৰ তৃতীয় সূত্ৰ স্বতন্ত্ৰ বিন্যাস সূত্ৰ ল অফ ইণ্ডিপেণ্ডেণ্ট। প্ৰথমতে আমি এইটোৰ বিষয়ে আলোচনা কৰিম। ইয়াৰ আগত কিছুমান কথা মই সেকেন্ড ভিডিঅ'ত বুজাই দিছো, তোমালোকে চাবা। এই প্ৰথম সূত্ৰটোৱে এই উদাহৰণটো বুজাইছে। তোমালোকৰ কিতাপত এটা উদাহৰণ দিছে যে এইটো বুজাইছে। ইয়াতে তোমালোকে চাবা দুটা কেপিটেল টি দিয়া আছে, দুটা স্মল টি দিয়া আছে। এইবিলাককে কাৰক কয় বা জিন কয়। এই চোৱা দুয়োটা কাৰক। এই কাৰকৰ কিন্তু বহুত ভ্যালু আছে। তোমালোকে এই ছবিটোত চাবা দুটা টি আছে। মই আগৰ ভিডিঅ'টো বুজাইছো আমাৰ কোষবিলাকত কি থাকে? জিন কোষত কি থাকে? ক্ৰমোজম থাকে। এটো নিউক্লিয়াস, এটো এটা কোষ। ওকে, এটো কোষ আর এটো কয় নিউক্লিয়াস। এই বিষয়ে মই সেকেন্ড ভিডিঅ'ত তোমালোকক বুজাই দিছো। নিউক্লিয়াৰ ভিতৰত এইদৰে ক্ৰমোজম থাকে।
এই ক্ৰম'জমৰ ভিতৰত কি থাকে DNA থাকে এইদৰে DNAবোৰ এইদৰে থাকে এইদৰে DNA থাকে আৰু এই DNA বিলাকৰ ভিতৰত কি থাকে জিন থাকে জিনৰ বিষয়ে আমি পঢ়িম এই জিন বিলাকে হল কি কাৰক এই কাৰক বিলাক সদায় যুগ্ম থাকে এটা চৰিত্ৰৰ কাৰণে সদায় দুটা কাৰক থাকে এই চোৱা এটা চৰিত্ৰৰ কাৰণে এই জিনত দুটাকৈ কাৰক থাকে দুটাকৈ জিন থাকে এটো ক্যাপিটেল টি সমান সমান যদি কাৰক থাকে সাপোজ দুটা এটা চৰিত্ৰৰ কাৰণে সমান সমান কাৰক আছে এইটোক কয় সমযুতক ইংৰাজীত কয় হোমোজাইগাছ আৰু এটা এতিয়া দুটা সমান নহয় এইটো হল বিষমযুতক মানে এটা চৰিত্ৰৰ বৈশিষ্ট্যৰ কাৰণে দুটা কাৰক নিৰ্ভৰশীল থাকিব জোড়া হৈ থাকিব এখানে যুতক আৰু এইটো হ'ব বিষমযুতক যদিও কিতাবত তোমালোকৰ ওয়াৰ্ডটো দিয়া নাই কিন্তু হায়াৰ ক্লাছত আছে এইখিনি বুজিলেহে তোমালোকে বুজি পাবা সেইকাৰণে মই অলপ হায়াৰ ক্লাছৰ অলপ ৰেফাৰেন্স ইয়াতে লৈ আনিছো ওকে এটো তোমালোকৰ জানিবৰ কাৰণে চ্যাপ্টাৰটো বুজিবৰ কাৰণে ওকে হিটাৰজাইগাছ তে বুজিলা এই কাৰক বিলাকৰ পৰা নতুন যেটো পোৱালি জন্ম হ'ব নতুন যেটো প্ৰজন্ম ওলাব তাক এই কাৰক বিলাকে কি কৰে প্ৰভাৱিত কৰে দুটা কাৰক যদি সমান হয় তাক আমি কি বুলি কম সমযুতক যাক ইংৰাজীত কি কয় হোমোজাইগাছ আৰু দুটা কাৰক যদি অমিল হয় মিল নাথাকে তেতিয়া আমি তাক কম বিষমযুতক আৰু তাক আমি কি কম হিটাৰজাইগাছ সমযুতক বিষমযুতক কাক বোলে পৰীক্ষাত তোমালোকৰ নাহে যিহেতু কিতাপত নাই কিন্তু এটো জানিলেহে তোমালোকে সেই মেন্ডেলৰ প্ৰথম সূত্ৰটো গম পাবা আৰু তোমালোকক যে এই যে প্ৰথম সূত্ৰটো যে দিছে এটো মেন্ডেলৰ প্ৰথম সংকৰণৰ সূত্ৰ আৰু সেকেন্ড এটা দিছে এটো ডি সংকৰণ সূত্ৰ এইদৰে সংকৰণৰ সূত্ৰবোৰ গৈ থাকে ওকে তেনেহলে এতিয়া আমি এই প্ৰথম সংকৰণৰ সূত্ৰটো আলোচনা কৰো মই সেকেন্ড ভিডিওটো আলোচনা কৰি দিছিলো এতিয়া আকৌ আমি আৰম্ভ কৰো এটুক আমি কি বুলি কওঁ মেন্ডেল monohybridization theory আৰু অসমীয়াত কি হ'ব মেন্ডেলৰ এক সংকৰণৰ সূত্ৰ এতিয়া এই সংকৰণ অৰ্থটো কি এটো মনত প্ৰশ্ন আহিব পাৰে সংকৰণ কি একে প্ৰজাতি যাতে মানুহ মটৰ ইয়াতে মটৰ লৈছিলে একে প্ৰজাতিৰ বিশুদ্ধ গুণ থকা দুটা জীৱৰ মাজত যেতিয়া প্ৰজনন কৰায় যেনেকা তোমালোকেতে চোৱা এটো বিশুদ্ধ কিয় তাতে কাৰকটো কি ওলাব দুটাতেই একে জিনে আছে একে কাৰকে আছে টি আৰু ইয়াতো একে কাৰকে আছে টি মই কি কৈছিলো জিন বিলাকত দুটা কাৰক থাকিব হয় সমযুতক থাকিব নহলে বিষমযুতক থাকিব যেতিয়া এইদৰে সমান থাকিব আৰু ইটো মটৰমাহ গছ ওকে দুটাতে সমান কাৰক আছে মানে ইটো সমযুতক কিন্তু বৈশিষ্ট্যটো বেলেগ ইটো সাপৰ গছৰ হলে এই জিনটোৱে সাপৰ গছক বুজাব স্মল টি এ আৰু ক্যাপিটেল টি এ উখ সাপৰ বৈশিষ্ট্যটো কি কৰে গ্ৰহণ কৰে ওকে এতিয়া দুটা বিশুদ্ধ গছৰ মাজত আমি কি কৰালো প্ৰজনন কৰালো এইদৰে দুটা বিশুদ্ধ গছৰ মাজত প্ৰজনন কৰোৱাকে সংকৰণ বুলি কয় ওকে এটো সংকৰণৰ অৰ্থ আৰু বিশুদ্ধ বৈশিষ্ট্যটো বিপৰীত এটো সাপৰ এটো উখ কিন্তু হতে বিশুদ্ধ হ'ব লাগিব তেতিয়া এটা সংকৰণ বুলি কয় যাক আমি প্ৰজনন বুলি কলেও ভুল নহয় আৰু উদ্ভিদৰ প্ৰজননক আমি কি কওঁ পৰাগযোগ ইতৰ পৰাগযোগ আৰু স্বপৰাগযোগ একেপা ফুলতে যদি এটো মই আগৰ ভিডিওটো বুজাইছো এইদৰে একেপা ফুলতে যদি পৰাগ ৰেণুবোৰ আহি একেপা ফুলতে হয় স্বপৰাগযোগ এটো বুজাই দিছিলো আৰু এটো এটা ফুল এই ফুলৰ পৰা পৰাগ ৰেণুবোৰ আহি এই ফুলত আহিলে তেতিয়া ইতৰ পৰাগযোগ
ইতৰ পৰাগ যোগ। এইটো মই আগৰ ভিডিঅ'ত বুজাইছোঁ, সেইকাৰণে ইয়াতে ইমান নকওঁ। এতিয়া মেণ্ডেলৰ আমি কি কৰিম, এক সংকৰণৰ সূত্ৰটো তোমালোকক লিখিব ক'লে। পৰীক্ষাত আহিলে মেণ্ডেলৰ এক সংকৰণৰ সূত্ৰটো ব্যাখ্যা কৰা। আৰু এই এক সংকৰণৰ সূত্ৰটোকে মেণ্ডেলৰ কি বুলি কোৱা হয়, প্ৰভাৱিতা সূত্ৰ। প্ৰভাৱিতা সূত্ৰ মানে কিয় কোৱা হয়, ইয়াতে কি হয়, এই সূত্ৰ কোনো লক্ষণৰ বিপৰীতধৰ্মী লক্ষণ সমযুতক থাকিব। বিপৰীতধৰ্মী যেনেকুৱা ইয়াতে বিপৰীতধৰ্মী সমযুতক, এইটো ওখ সমযুতক, এইটো চাপৰ ওখ সমযুতক। যিটোৰ চৰিত্ৰ প্ৰকাশ পাব তাক প্ৰভাৱী বুলি কয়। ইয়াতে কোনটো প্ৰকাশ পাইছে, ওখটো প্ৰভাৱ পাইছে। যে প্ৰভাৱ যে পেলাইছে, সেইকাৰণে এই সূত্ৰটোৰ নাম হ'ল প্ৰভাৱিতা সূত্ৰ। আৰু ইংৰাজীত প্ৰভাৱ মানে পেলোৱা কি, ডমিনেন্স কৰা। সেইকাৰণে এই সূত্ৰটোৰ নাম হ'ল ল অফ ডমিনেন্স। অ'কে, মেণ্ডেলৰ এক সংকৰণ সূত্ৰটোৱে ল অফ ডমিনেন্স। ইয়াৰ বাবে মই একদম ইজি ভাষাত তোমালোকক কৈ আছোঁ, তোমালোকে এইটো বুজিলে বনাই লিখিব পাৰিবা। মেণ্ডেলে কি লৈছিলে, মটৰ মাহ লৈছিলে। মটৰ মাহ বিভিন্ন চৰিত্ৰৰ আছে। এতিয়া চৰিত্ৰ বৈশিষ্ট্য বেলেগ আৰু চৰিত্ৰ বেলেগ, এইটো মই বুজাই দিছিলোঁ। চৰিত্ৰ যিদৰে কয় তোমালোকৰ চুলিৰ ৰং, চুলিৰ ৰংটো হ'ব কি, চুলিৰ ৰংটো চৰিত্ৰ। আৰু চুলিৰ ৰং দুটা হ'ব পাৰে, ক'লা, বেঙুনীয়া হ'ব পাৰে। এইটো হ'ব বৈশিষ্ট্য, চাৰিত্ৰিক বৈশিষ্ট্য। বুজি পালা, চাৰিত্ৰিক বৈশিষ্ট্য। এইটোক কয় কাৰেক্টাৰ। চুলিৰ ৰংটো কাৰেক্টাৰ আৰু চাৰিত্ৰিক বৈশিষ্ট্যটো হ'ল ট্ৰেইটছ। বেলেগ বেলেগ হ'ব পাৰে বৈশিষ্ট্যটো। চকুৰ আকাৰ, তাৰপাছত চুলিৰ আকাৰ, চুলিৰ ৰং, চুলিৰ আকাৰ ষ্ট্ৰেইট হ'ব পাৰে, কেঁকুৰা হ'ব পাৰে। ষ্ট্ৰেইট আৰু কেঁকুৰা এইটো হ'ল ট্ৰেইটছ, চাৰিত্ৰিক বৈশিষ্ট্য। আৰু চুলিৰ আকাৰ এইটো হ'ব চৰিত্ৰ, কাৰেক্টাৰ। বুজিলা? তেখেতে কি কৰিছিলে, একমসূত্ৰৰ কাৰণে ঘূৰণীয়া সোতৰা বীজ লৈছিলে। ঘূৰণীয়া মানে এইদৰে গোল বীজ লৈছিলে, আৰু সোতৰা বীজ মানে এনেকুৱা বীজবোৰ লৈছিলে। অথবা ওখ চাপৰ গছ লৈছিলে, এটা ওখ মটৰ মাহ গছ, এটা চাপৰ মটৰ মাহ গছ, বা যিবোৰ মটৰ মাহে বগা বা বেঙুনীয়া ফুল দিয়ে এইবোৰ লৈছিলে। এইদৰে বহুতো চাৰিত্ৰিক আওতালৈ আনিছিল। তেখেতে মটৰ মাহ গছৰ উচ্চতাৰ ভিত্তিত উচ্চতাটো লৈছিল, তেখেতে চৰিত্ৰটো উচ্চতাটো চিলেক্ট কৰিছিলে, মানে কাৰেক্টাৰ। আৰু ওখ চাপৰটো কি হ'ব, ট্ৰেইটছ, বৈশিষ্ট্য, চাৰিত্ৰিক বৈশিষ্ট্য। গছৰ মাজত কি কৰিছিল, সংকৰণ ঘটাইছিল। কিন্তু সংকৰণ মানে বিশুদ্ধ গছ হ'ব লাগিব, সেইকাৰণে চোৱা প্ৰথম বিশুদ্ধ গছৰ ওপৰত পঠাইছিল। আৰু এইবোৰ কি, পৈতৃক জোন। কি জোন, পৈতৃক পুৰুষ, পেৰেণ্টিয়েল জেনাৰেশ্যন। এইটোক পেৰেণ্টিয়েল জেনাৰেশ্যন বুলি কয়। মই এতিয়া তোমালোকক আগতে এইটো বস্তুটো বুজাই দি আছোঁ। তেখেতে এটা ওখ মটৰ মাহৰ গছ ল'লে আৰু এটা চাপৰ মটৰ মাহৰ গছ ল'লে। এটা জিন থাকিব দুটা, এইটো দুটাই সমান, ইয়াৰো কাৰক দুটাই সমান। যেতিয়া সিহঁতৰ মাজত কি কৰালে, ইতৰ পৰাগ যোগ ঘটালে। এইটো কি পুৰুষ, পৈতৃক পুৰুষ, পৈতৃক পুৰুষ। বুজি পালা, এইটো পৈতৃক পুৰুষ। ইয়াৰ পৰা দুটা কাৰকে সমান, সি পৃথক হয়। দুটাই এইটোও যদি এৰে, টিয়ে কেপিটেল টি এৰিব। ইয়াৰ পৰা কি হয়, যেতিয়া প্ৰজনন হয় দুটা কাৰক ছেপাৰেট হৈ যায়, দুটা কাৰক পৃথক হৈ যায়। সেইকাৰণে আৰু এটা সূত্ৰ আছে চাবা, পৃথকীকৰণ সূত্ৰ। ইয়াৰ পৰা কেইটা আহিব, যিয়ে আহক কি আহিব, কেপিটেল টি আহিব, কেপিটেল টি আহিব, এটাহে আহিব। ইয়াৰ পৰাও কি আহিব, স্মল টি, ইয়াৰ পৰাও কি আহিব, স্মল টি। যিহেতু দুটাই মিলিছে, এটা আহিবই, এটা নতুন একো নাহে আৰু
ইয়াৰ পৰা সি সদায় কি এৰিব কেপিটেল টিয়ে এৰিব আৰু সি সদায় কি এৰিব স্মল টিয়ে এৰিব বস্তুটো বুজি পাইছা তে এতিয়া তে দুটাৰ পৰা এটা আহিব তে ই যদি ইয়াৰ লগত কানেক্ট সংগম ঘটে তে কি হ'ব টি আৰু টি যদি ইয়াৰ লগত সংগম ঘটে তেতিয়া কি হ'ব টি আৰু টি আৰু যদি এই কেপিটেলটি ইয়াৰ লগত হয় তেতিয়াও কি হ'ব টি আৰু টি কেপিটেলটো আগত ওপৰত ডাঙৰকৈ ৰাখিবা আগত ৰাখিবা সৰি ইয়াৰ লগত এইটো আহিলে তেতিয়াও কি আহিব টি আৰু টি তে কেইটা আমাৰ পোৱালি জন্ম হ'ল কেইটা সৰু মটৰমাহ গছ পালোঁ 4টা এই 4টাতে আমি সব গছ আমি কি পাম ওখ ওখ পাম চাবা 4টা গছে ওখ ওখ হ'ল ওখ হোৱাৰ লগে লগে আমাৰ মনত আহিব এটা প্ৰশ্ন যেতিয়া তেখেতে এক্সপেৰিমেণ্টটো কৰিছিল তেখেতৰ মনত প্ৰশ্ন আহিলে এই জিনটোৰ প্ৰভাৱ পৰা নাই নেকি অকল ওখ গছৰ জিনটোৰে প্ৰভাৱ পৰিছে নেকি ইয়াত এইটো তেখেতে ভাবিলে বুজি পালা কথাটো বুজিবা ইয়াতে এইটো ওখ গছ এইটো ওখ গছ তাৰ কাৰক কেইটা টি টি তোমালোকে এইদৰে ৰাখিবা এইটো চাপৰ হ'ব লাগিছিলে সৰি অলপ ওখ কৰি দিওঁ এইটো চাপৰ গছ যেতিয়া দুটা কাৰক মিলিব এইটো বিশুদ্ধ ওখ মটৰমাহ এইটো বিশুদ্ধ চাপৰ মটৰমাহ ইয়াৰ পৰা কি আহিলে জিনবোৰ পৃথক হৈ ইয়াৰ পৰা এটা টি আহিলে আৰু ইয়াৰ পৰা এটা স্মল টি আহিলে কি হ'ল এইটো বিষমযুত আৰু এইটোৱে কি কি ফুল দিব কি দিব মটৰমাহটো ওখ দিব তোমালোকে এইদৰে এটা আঁকিলেও হ'ব বুজি পালা এইটো ওখ হ'ল ইয়াৰ পৰা যিটো আহিব এইটো কি ক'ব F1 জেনাৰেশ্যন প্ৰথম কি ইয়াতে লিখা আছে প্ৰথম প্ৰজন্ম এইটো F1 হ'ল পৈতৃক পুৰুষ এইটো আমাৰ কি পৈতৃক পুৰুষ আৰু এইটো আমাৰ ফাৰ্ষ্ট জেনাৰেশ্যন এতিয়া মেণ্ডেলে দেখিলে ইয়াত যিবোৰ আহিছে আৰু ইয়াৰ চোৱা তোমালোকে ইয়াতে আমাৰ কি কি পৃথক হৈছে ইয়াতে এটা ৰেচিঅ' আছে ইয়াতে কি কি পৃথক হৈছে টি আৰু টি এটা জিন আহিছে আমি দুটা ইয়াৰ পৰা এটা আহিছে ইয়াৰ পৰা এটা জনন কোষ আহিছে ইয়াৰ পৰা কি আহিছে টি আৰু ইয়াৰ পৰা এটা জনন কোষ আহিছে স্মল টি দুটা মিলি কি হৈছে জিনৰ কেইটাকৈ গোট থাকে মই কৈছিলোঁ দুটাকৈ গোট থাকে ঠিক আছে দুটাকৈ গোটৰ পৰা এইটো দুটাৰ পৰা একে প্ৰকৃতিৰ ইয়াৰ পৰা এটা আহিলে ইয়াৰ পৰা এটা আহিলে এটোক আমি পুনেট স্কয়াৰ বুলি এটা সূত্ৰ আছে পুনেট স্কয়াৰ আমাৰ জিন কি কি আহিছে টি আৰু আমাৰ এটা টি আহিছে ক্যাপিটেল এটা টি আহিছে স্মল আমাৰ কি ফৰ্ম হ'ব টি টি এই ধৰণৰে ফৰ্ম হ'ব ওকে এডালৰ মনত প্ৰশ্ন আহিলে প্ৰথম প্ৰজন্মত চাপৰ গছৰ জিনবোৰ অহা নাই নেকি এইটো এটা তাৰ তেখেতৰ মনত প্ৰশ্ন আহিলে সেইকাৰণে তেখেতে কি কৰিলে এই প্ৰথম প্ৰজন্মৰ গছৰ মাজত আকৌ প্ৰজনন কৰালে আৰু এবাৰ তেখেতে স্বপৰাগ যোগ কৰালে মানে একেপা ফুলকে লৈ সিহঁতৰ একেপা ফুলতে প্ৰজনন ঘটালে তোমালোকক বুজাবলৈ এইটো এনেকৈ দিছে তেতিয়া তেওঁ দেখিলে যে আগতে মই এইখিনি কৈ দিওঁ দেখিলে যে এতিয়া কিন্তু আটাইবোৰ ওখ অহা নাই তিনিটা ওখ আহিছে আৰু এটা চাপৰ আহিছে তিনিটা কি আহিছে ওখ আহিছে আৰু এটা কি আহিছে চাপৰ আহিছে ওকে এতিয়া তিনিটা ওখ এটা কি আহিছে চাপৰ আমি দেখাত কি দেখিলোঁ দেখাত যেটো দেখে এইটোক ব্যক্তিৰূপ ৰেচিঅ' বুলি কয় যাক আমি ফিনোটাইপ বুলি কওঁ ফিনোটাইপ ৰেচিঅ' আৰু এটা আছে জিনোটাইপ ৰেচিঅ'
জিনোটাইপ ৰেচিঅ'। ফিনোটাইপক অসমীয়াত কয় ব্যক্তিৰূপ। ব্যক্তিৰূপ মানে দেখাত কি দৰে, দেখাত কি হ'ব 3:1। এটা চাৰিত্ৰিক বৈশিষ্ট্য, কেইটা চাৰিত্ৰিক বৈশিষ্ট্য লোৱা হৈছে প্ৰথম সংকৰণত? এটাই চাৰিত্ৰিক বৈশিষ্ট্য লোৱা হৈছে ওখ আৰু চাপৰ। তেতিয়া F2 জেনাৰেশ্যনত প্ৰশ্নটো এনেকুৱা আহিব, F2 জেনাৰেশ্যনত ব্যক্তিৰূপৰ অনুপাত কিমান? তোমালোকে কি ক'বা? 3:1। তিনিটা ওখ এটা চাপৰ। এতিয়া ইয়াত কি কৈছে, মই এইখিনিৰ লগত এইটো পৰাই তোমালোকক বুজাই আছোঁ। মই কি ক'লোঁ তোমালোকে বুজি পালা? এতিয়া এইটো আমি পুনেট স্কোৱাৰ কৰি চাওঁ। এইটো আমাৰ কি আছিলে? এতিয়া আমি কেনেকৈ গছ ল'লোঁ? দুটাই ওখ গছ ল'লোঁ। এইটো ক'ৰ পৰা ল'লোঁ? F1 জেনাৰেশ্যনৰ পৰা ল'লোঁ। ইয়াত চোৱা কাৰকবোৰ বিশুদ্ধ নহয়, এটা কেপিটেল টি এটা স্মল টি, এটা কেপিটেল টি এটা স্মল টি। সিহঁতৰ মাজত স্বপৰাগযোগ হ'ল, হয় তিনিটা কি হ'ল? ওখ হ'ল, এটা চাপৰ হ'ল। অ'কে, তো সিহঁতৰ মাজত যুটকবোৰ কেনেকৈ হ'ব? ই কি জিন পৃথক কৰিব? ই কি জিন এৰিব পাৰে? টি এৰিব আৰু স্মল টি এৰিব। ইয়াৰ পৰা কি পৃথক হ'ব? কেপিটেল টি আৰু স্মল টি, দুটা কাৰক আহিব। আগৰবাৰ চাৰিটা কাৰক আহিছিলে আমাৰ, এটা কাৰণ দুটা একে আছিলে। এইটো যদি মই পুনেট স্কোৱাৰ কৰাওঁ, ইয়াতে দুটা আহিছে, আমি ইয়াতে দুটা বনাম। কেপিটেল টি স্মল টি, দুটা লাইন। আগতে আমি কেইটা বনাইছিলোঁ? এটা বনাইছিলোঁ, কাৰণ এটা একে প্ৰকৃতিৰে আহিব, কেপিটেল টি আৰু স্মল টি। ইয়াতে আমাৰ দুটা লাগিব। অ'কে, ইয়াতেও আমাৰ কেপিটেল টি স্মল টি। যেতিয়া এইটো হ'ব কেপিটেল টি, এইটো আৰু এইটো এটা, এইটো আৰু এইটো ডাঙৰ টি আৰু স্মল টি, এইটো আৰু এইটো দুটাই স্মল টি। এই যে দুটাই স্মল টি আছে, এইটো আমাৰ সৰু বস্তুত আহিব। অ'কে, আৰু প্ৰথমটো আমাৰ দুটাই কেপিটেল টি, পিছৰটোত আমাৰ এটা কেপিটেল এটা স্মল, এটা কেপিটেল এটা স্মল। এই দ্বিতীয় প্ৰজন্মত গৈ মেণ্ডেলে গম পালে যে প্ৰথম প্ৰজন্মটো চাপৰ গছৰ বৈশিষ্ট্যটো পৈতৃক পুৰুষৰ পৰা, মানে পৈতৃক পুৰুষ যিটো আছে পেৰেণ্টেলৰ পৰা আহিছে, কিন্তু প্ৰকাশ পোৱা নাই। এই চোৱা, প্ৰথম এই চাপৰ গছৰ কাৰকটো আহিছে, কিন্তু ইয়াতে স্মল টিটো আহিছে, কিন্তু দেখাত প্ৰকাশ পোৱা নাই। জিন ৱাইজ আহিছে, মানে যিটো জেনেটিক যিটো ৰেচিঅ' এইটোত আহিছে, কিন্তু ব্যক্তিৰূপভাৱে ফিজিকেলি আমি দেখিবলৈ পোৱা নাই। তেখেতে কনফিউজ হ'লে তেখেতে সিহঁতৰ মাজতে স্বপৰাগযোগ কৰিলে, তেতিয়া ফিজিকেলিও দেখা গ'ল। যিটো চাৰিত্ৰিক বৈশিষ্ট্য প্ৰথম প্ৰজন্মত দেখা যায়, তাকে আমি কি কওঁ? প্ৰভাৱী। পৰীক্ষাত আহিব পাৰে, প্ৰভাৱী চৰিত্ৰ কাক বোলে? তোমালোকে ক'বা, যি চাৰিত্ৰিক বৈশিষ্ট্য প্ৰথম প্ৰজন্মত দেখা যায়, ইয়াকেই প্ৰভাৱী বোলে। আৰু যিটো চাৰিত্ৰিক বৈশিষ্ট্য দ্বিতীয় প্ৰজন্মত দেখা যায়, তাক অপ্ৰভাৱী বুলি কোৱা হয়। কাৰক মানে গম পালা? কাৰক শব্দটোৰ বহুত মিনিং আছে, জিন। অ'কে, এইখিনি তোমালোকৰ ক্লিয়াৰ হৈছে? জিনেই বৈশিষ্ট্যটো কেৰি কৰে। জিন আমাৰ মেইন, আমাৰ ল'ৰা ছোৱালীৰ বৈশিষ্ট্য কিদৰে হ'ব? ইয়াৰ বংশগতিৰ কাৰকবোৰ মেইন হ'ল কাৰক মানে হ'ল কি? জিন। এই কথাখিনিকে তোমালোকৰ ইয়াতে দিছে। এতিয়া আমি যদি পুনেট স্কোৱাৰ কৰোঁ, আমি গম পালোঁ। এতিয়া চোৱা, ইয়াৰ ৰেচিঅ' কি হ'ব? এটা যদি মই এতিয়া ৰেচিঅ' ওলাব কওঁ, ব্যক্তিৰূপ ৰেচিঅ', ওখ গছ এইটো এটা কেপিটেল টি থাকিলেই ওখ হ'ব, কাৰণ ই প্ৰভাৱী। আৰু স্মল চাপৰ গছ হ'ব হ'লে দুটা স্মল টি লাগিব। তাৰ সি কেইটা? এইটোহে চাপৰ গছ, এইটো ৰেচিঅ' কিমান হ'ব? 3:1। বুজি পালা? 3:1 এইটো হ'ল ব্যক্তিৰূপ। এতিয়া জিনোটাইপ ৰেচিঅ', ফিনোটাইপ ৰেচিঅ' এইবোৰ তোমালোকৰ হায়াৰ ক্লাছত পাবা, ইয়াতে তোমালোকৰ এইটো প্ৰশ্ন নাহে। এই ৰেচিঅ'টো সুধিব পাৰে তোমালোকৰ প্ৰশ্নত, F1 জেনাৰেশ্যনত এটা চাৰিত্ৰিক বৈশিষ্ট্যৰ মটৰমাৰ মাজত যদি সংকৰণ কৰায়, F1 জেনাৰেশ্যনত তাৰ ব্যক্তিৰূপৰ ৰেচিঅ'টো কিমান হ'ব, বা তাৰ অনুপাতটো কিমান F1 জেনাৰেশ্যনত? অকল এনেকুৱা সুধিব,
তোমালোকৰ জিনোটাইপ ৰেচিঅ' আৰু ফিনোটাইপ ৰেচিঅ' এইবোৰ তোমালোকৰ এইবাৰ এতিয়া তোমালোকৰ ক্লাছ 10ত নাহে। তোমালোকে অকল মনত ৰাখিব লাগিব 3:1। আমি ইয়াতে এটা চাৰিত্ৰিক বৈশিষ্ট্যৰ কথা কৈছোঁ, আমি অকল ওখ চাপৰৰ বিষয়ে আলোচনা কৰি আছোঁ। অ'কে, এতিয়া আমি লাইন বাই লাইন পঢ়োঁ কি কৰিছে। প্ৰথম স্তৰত প্ৰথম প্ৰজন্মত কোনো ধৰণৰ মধ্যমীয়া বৈশিষ্ট্যপূৰ্ণ চৰিত্ৰ পোৱা নগৈছিল। ইয়াতে কোনো ধৰণৰ মধ্যমীয়া চৰিত্ৰ নাপাইছিল। তেখেতে কাৰ কাৰ মাজত বিশুদ্ধ ওখ মটৰমা, তোমালোকে যদি লিখিবা বিশুদ্ধ ওখ মটৰমা আৰু বিশুদ্ধ চাপৰ মটৰমাৰ মাজত সংকৰণ ঘটোৱাৰ পিছত প্ৰথম প্ৰজন্মত কোনো ধৰণৰ মধ্যমীয়া উচ্চতাৰ গছ পোৱা নগৈছিল। সকলো গছ কি পোৱা গৈছিল, সন্ততিবিলাক সকলোবিলাক ওখ গছ পাইছিল। ইয়াৰ পৰা বুজা যায় যে, ইয়াৰ পৰা কি বুজিলে, পৈতৃক পুৰুষৰ যিকোনো এটা চাৰিত্ৰিক বৈশিষ্ট্যহে প্ৰকাশ পাইছিল। ইয়াৰ পৰা বুজিলে যে এটাহে প্ৰকাশ পাইছিল, দুটাৰ সংমিশ্ৰণ হোৱা নাই বুলি ভাবিছিল তেখেত। গতিকে তাৰ পৰৱৰ্তী প্ৰশ্ন হ'ল, F1ৰ ওখ চৰিত্ৰ বিশিষ্ট মটৰমা গছখিনি পৈতৃক পুৰুষৰ ওখ গছখিনিৰ লগত হুবহু একে আছিলনে? এই যে ওখ গছবোৰ পৈতৃক পুৰুষৰ ওখ গছৰ লগত একে আছিলনে, এইটো তেখেতৰ মনত প্ৰশ্ন আহিলে। দেখাততো একে, কিন্তু জেনেটিকভাৱে বা কাৰক হিচাপে চাৰিত্ৰিক বৈশিষ্ট্য একেনে? এতিয়া তেখেতে কি কৰিলে, মটৰমাৰ গছখিনি পৈতৃক ওখ গছখিনিৰ লগত হুবহু একে আছিলনে? মেণ্ডেলে তেওঁৰ পৰীক্ষাটোত পৈতৃক পুৰুষৰ দুটা বিপৰীতধৰ্মী চৰিত্ৰ বিশিষ্ট মটৰমা গছ লৈছিল আৰু F1 জোনৰ গছৰ মাজত, এতিয়া এই গছবোৰৰ মাজত তেখেতে স্বপৰাগযোগ কৰাইছিল। ইয়াতে লিখা আছে স্বপৰাগযোগ। পৈতৃক জোনৰ গছবোৰৰ সকলোখিনি ওখ চৰিত্ৰ বিশিষ্ট আছিল। ইয়াতে এতিয়া এইটো পৈতৃক পুৰুষ হৈ গ'ল, কাৰণ এই দুটাৰ মাজত হৈছে। ইয়াতে গোটেইকেইটাই ওখ আছিল, কিন্তু দ্বিতীয় প্ৰজন্মত F2 জনুৰ সকলোবিলাক ওখ চৰিত্ৰ বিশিষ্ট গছ পোৱা নগৈছিল। সকলোবিলাক ওখ পোৱা নগৈছিল। ইয়াৰ পৰাই স্পষ্ট হয় যে মটৰমাৰ ওখ আৰু চাপৰ দুয়োটা চাৰিত্ৰিক বৈশিষ্ট্যই, ইয়াৰ পৰা তেখেতে প্ৰমাণ কৰি দিলে যে F1তো চাপৰ গছৰ বৈশিষ্ট্যটো বহন গৈছিল, এই যে সন্ততিবিলাকলৈ গৈছিল, পোৱালিবিলাকলৈ গৈছিল, কিন্তু প্ৰকাশহে পোৱা নগৈছিল। F1লৈ বংশানুক্ৰমে প্ৰবাহ ঘটিছিল, মানে ইয়াৰ পৰা ইয়ালৈ আহিছিল প্ৰবাহটো। চাপৰ গছৰ যিটো জিন, এইটোও প্ৰবাহ ঘটিছিল, কিন্তু ওখ চাৰিত্ৰিক বৈশিষ্ট্যটোহে প্ৰকাশ পাইছিল অকল ওখ চাৰিত্ৰিকটো। গম পালা? ইয়াৰ যিটো আমাৰ জিনোটাইপ ৰেচিঅ' হ'ব, প্ৰথমত আমাৰ কি জিনোটাইপ ৰেচিঅ' আহিছে, ইয়াৰ পৰা কেপিটেল টি আহিছে, এটা 1:1 জিনোটাইপ ৰেচিঅ', আৰু ফিনোটাইপো 1:1। অ'কে, এতিয়া আহিলে ইয়াৰ পৰা স্পষ্ট যে মটৰমাৰ এই ওখ চাপৰ দুয়োটা চাৰিত্ৰিক বৈশিষ্ট্য F1লৈ বংশানুক্ৰমিক প্ৰবাহ ঘটিছিল, কিন্তু ওখ চাৰিত্ৰিক বৈশিষ্ট্যটোহে প্ৰকাশ পাইছিল। সেয়েহে যৌন প্ৰজনন যোগে বংশ বিস্তাৰ কৰা প্ৰত্যেকটো জীৱৰ চাৰিত্ৰিক বৈশিষ্ট্যবিলাকৰ দুটা কাৰকৰে বংশানুক্ৰমিকভাৱে প্ৰভাৱিত কৰে। ইয়াৰ পৰা আমি গম পালোঁ কি, যৌন প্ৰজনন যোগে যেতিয়া বংশ বিস্তাৰ কৰে, আমাৰ প্ৰতিটো বৈশিষ্ট্য, আমাৰ চকুটো যদি আজি আমাৰ চুলিৰ ৰং ক'লা হৈছে, ধৰা তোমাৰ মাৰ ৰং, ধৰা মই মানুহৰ ক্ষেত্ৰত কৈছোঁ, এজন পুৰুষ দেউতা, আৰু এইটো হ'ল মাতৃ। ইয়াৰ পৰা যিটো পোৱালি হ'ল, দেউতাৰ চুলিৰ ৰং ক'লা আৰু মাৰ চুলিৰ ৰং বেঙুনীয়া, ধৰি লৈছোঁ বেঙুনীয়া। পোৱালিটোৰ চুলিৰ ৰং ক'লা হ'ল, বুজিলা? তোমালোকে ক'বা নি অকল ক'লা জিনটোহে আহিছে? চুলিৰ ৰঙৰ কাৰণে দুটা কাৰক থাকিব। ছাপ'জ এইটো বিশুদ্ধ বুলি ধৰি লোৱা BB, আৰু এইটো স্মল b। তেখেতে এটাহে কাৰক, যিয়ে কাৰক এৰক, অকল কেপিটেল B এৰিব, তেখেতে যিয়ে এৰক স্মল b এৰিব। পোৱালিটোৰ চুলিৰ ৰং ক'লা হৈ গ'ল, আমি ক'ম নেকি দেউতাৰ পাইছে বুলি ক'ম, কিন্তু মাৰ যিটো কাৰক, মাতৃৰ যিটো জিন, এইটোও কিন্তু পোৱালিটোৰ গাত আহিছে, কিন্তু প্ৰকাশ পোৱা নাই। বংশানুক্ৰমে মাতৃ পিতৃ দুয়োটাৰে যিকোনো চৰিত্ৰত, আমাৰ নাকৰ আকাৰ কিদৰে হ'ব, কাণৰ লতিটো, সেইদিন যে আগৰ ভিডিঅ'ত মই বুজাইছোঁ, এই চোৱা কাণৰ লতিটো
এইটো লাগি আছে, এইটো মুকলি হৈ আছে। এইটো চোৱা লাগি আছে ইয়াৰ লগত, এইটো মুকলি হৈ আছে। এইটো যদি দেউতাকৰ এইটো আৰু মাকৰ এইটো, পোৱালিটোৰ যদি এইটো আহিছে, আমি কম নি দেউতাকৰ পাইছে, মাকৰ কাৰকটো অহা নাই। মাকৰ কাৰকটো আহিছে, কিন্তু এইটো প্ৰকাশ পোৱা নাই। হয় নেক্সট জেনেৰেশ্যনত প্ৰকাশ পাই যাব পাৰে, তাৰ নেক্সট জেনেৰেশ্যনত প্ৰকাশ পাব পাৰে। বস্তুটো বুজি পাইছা? এইদৰে তোমালোকে যিটো প্ৰথম বংশত প্ৰকাশ পাব তাক প্ৰভাৱী, আৰু যিটো প্ৰথম বংশত প্ৰকাশ নাপায় তাক অপ্ৰভাৱী কাৰক বুলি কোৱা হয়। কিন্তু মাতৃ পিতৃৰ দুয়োটা কাৰকে ল'ৰা ছোৱালীলৈ বংশানুক্ৰমকভাৱে আহি থাকে। এইটো তোমালোকৰ ক্লিয়াৰ হ'ল চাগে। এতিয়া ইয়াৰ পৰা প্ৰশ্ন আহে, এই পৰীক্ষাটোত কেপিটেল টি আৰু কেপিটেল টি স্মল টি দুয়োটাই ওখ গছক প্ৰতিনিধিত্ব কৰে। ইয়াতে চাওক, দুটা যদি কেপিটেল টি ওখ গছ হ'বই, আৰু এটা কেপিটেল টি হ'লেও ওখ গছ হয়। মানে এটা যদি কেপিটেল টি কাৰক থাকে, ওখ চাপৰ যদি এটাই কাৰক থাকে, এটা কাৰকেই কি কৰি দিব পাৰে, ওখ গছ কৰি দিব পাৰে। এই চোৱা, এটা কাৰকেই ওখ কৰি, এটাহে কেপিটেল, এইটো কেনেকৈ উলিয়াইছোঁ তোমালোকে দেখা পাইছা। এটা কাৰকে ওখ কৰি দিব পাৰিছে। ইয়াতেও চোৱা তোমালোকে, মই যিটো উলিয়াইছিলোঁ পুনেট স্কোয়াৰ, দুটা জিন ওলাইছিলে হয় না, ইয়াৰ পৰা দুটা জিন ওলাব, কাৰণ দুটা কাৰক বেলেগ বেলেগ, দুটা কাৰক বেলেগ হ'লে দুটা জিন ওলাব, দুটা কাৰক এটাই হ'লে এটা জিন ওলাব। তাৰপিছত এইদৰে পুনেট স্কোয়াৰ কৰিবা, জনন কোষ হ'ব ইয়াত, জনন কোষ টি ইনটু হ'লে কেপিটেল টি, সেইকাৰণে ইয়াতে কি দিছে চোৱা, কেপিটেল টি এইটো ওখই। তাৰপিছত দিছে কেপিটেল টি স্মল টি, এইটোও ওখ। তাৰপিছত কি দিছোঁ মই, কেপিটেল টি স্মল টি, এইটোও ওখ। তাৰপিছত স্মল টি এইটো চাপৰ। ইজ ইট ক্লিয়াৰ? এইটো তোমালোকে বুজি পালা? এতিয়া আমি ইয়াতে পঢ়োঁ, এই পৰীক্ষাটোত কেপিটেল টি আৰু কেপিটেল টি স্মল টি দুয়োটাই ওখ গছক প্ৰতিনিধিত্ব কৰে, কিন্তু চাপৰ হ'বলৈ দুয়োটা কাৰকেই স্মল টি হ'ব লাগিব। চাপৰ হ'বলৈ কাৰক বেছি হ'ব লাগিব, অকল স্মল টি হ'লে এইটো চাপৰ নহ'ব। চাৰিত্ৰিক বৈশিষ্ট্যক প্ৰতিনিধিত্ব কৰিছে। এইটো অন্য অৰ্থত কেপিটেল টিৰ মাত্ৰ এটা কাৰকে ওখ গছ সৃষ্টিৰ বাবে যথেষ্ট। এটা কাৰক যদি এটা কেপিটেল টি থাকে, সিয়ে যথেষ্ট এইটোক ওখ কৰি দিব। কিন্তু চাপৰ গছৰ বাবে স্মল টি দুয়োটা কাৰকৰ প্ৰয়োজন। চাপৰ গছৰ কাৰণে দুটা স্মল টি কাৰকৰ প্ৰয়োজন হ'ব। সেইকাৰণে কেপিটেল টিয়ে যিটো চাৰিত্ৰিক বৈশিষ্ট্য প্ৰতিনিধিত্ব কৰে তাক আমি কি ক'ম, প্ৰভাৱী। আৰু স্মল টিয়ে যিটো প্ৰতিনিধিত্ব কৰে তাক আমি কি ক'ম, অপ্ৰভাৱী। যিটো চাৰিত্ৰিক বৈশিষ্ট্য প্ৰকাশৰ বাবে এটা মাত্ৰ কাৰকে প্ৰকাশ কৰিব পাৰে তাক প্ৰভাৱী বুলি ক'ব পাৰি, আৰু যি চাৰিত্ৰিক বৈশিষ্ট্য প্ৰকাশ কৰিবলৈ দুটা কাৰকৰ দৰকাৰ তাক অপ্ৰভাৱী বুলি ক'ব পাৰি। এইদৰেও তোমালোকে প্ৰভাৱী আৰু অপ্ৰভাৱীৰ সমীকৰণটো ক'ব পাৰা। ইয়াত তোমালোকৰ এটা চাৰিত্ৰিক বৈশিষ্ট্যবিলাকৰ অনুপাত কি কৈছে, 1:2:1। এইটো কিয় কৈছে মই ইয়াতে বুজাই আছোঁ। আমি পুনেট স্কোয়াৰ কৰি কেইধৰণৰ পেয়াৰ পালোঁ, এটা পালোঁ কেপিটেল টি পালোঁ, আৰু এটা কি জনন কোষ পালোঁ, কেপিটেল টি স্মল টি। অ'কে, আৰু এটা কি পালোঁ, কেপিটেল টি স্মল টি, আৰু এটা কি পালোঁ, স্মল টি। এইটো কেইটা পালোঁ, এটা বিশুদ্ধ এটা পালোঁ, 1। কেপিটেল টি স্মল টি কেইটা পালোঁ, দুটা, আৰু স্মল টি কেইটা পালোঁ, এটা। এইটো চাৰিত্ৰিক বৈশিষ্ট্য হ'লনে নাই? বিশুদ্ধ ওখ গছ আমি এটা পালোঁ, 1। বিশুদ্ধ নহয় কিন্তু এইটো ওখ গছ, দুটা, আৰু এইটো কেইটা, এটা। এইটোক আমি কি ক'ম, জিনোটাইপ ৰেচিঅ' বা চাৰিত্ৰিক বৈশিষ্ট্যবিলাকৰ অনুপাত কি দিছে চোৱা, সেইকাৰণে 1:2:1। কিন্তু আমি যদি এনে চকুৰে দেখোঁ, প্ৰকাশ কৰা মতে ফিনোটাইপ, ব্যক্তৰূপ, মই কৈছিলোঁ তোমালোকক অলপ আগত, তেতিয়া ব্যক্তিৰূপ হিচাপে যদি আমি দেখোঁ, তেতিয়া আমি ইয়াতে কি হ'ব, তিনিটা ওখ গছ, তেতিয়া এইটোৰ অনুপাত হ'ব 3:1। আৰু এইটো কেতিয়া হ'ব, যেতিয়া এটা চাৰিত্ৰিক বৈশিষ্ট্যৰ ওপৰত সংকৰণ কৰাব। অকল ওখ গছটোহে লোৱা হৈছে, মানে গছৰ উচ্চতাটোকে মানে প্ৰধান কৰি এই পৰীক্ষাটো কৰা হৈছে। কেতিয়াবা দুটা চাৰিত্ৰিক বৈশিষ্ট্য লৈ পৰীক্ষা কৰিব, এইটো আমাৰ দ্বিতীয় সূত্ৰত আমি চাম।
তোমালোকে গম পালা প্ৰভাৱিতা সূত্ৰ, সেইকাৰণে এইটো নাম দিয়া হৈছে। ইয়াৰ পৰা বহুত প্ৰশ্ন আহে। এতিয়া আমি এই প্ৰশ্নখিনি আগতে লিখি লওঁ। এতিয়া আমাৰ প্ৰথম প্ৰশ্নাৱলী পেজ নম্বৰ 147 প্ৰথম প্ৰশ্নটো এই তিনি ধৰণে দিব পাৰে। মেণ্ডেলৰ প্ৰভাৱিতাৰ সূত্ৰটো চিত্ৰসহ বৰ্ণনা কৰা, অথবা মেণ্ডেলৰ এক সংকৰণৰ সূত্ৰটো ব্যাখ্যা কৰা, অথবা প্ৰথম যিটো তোমালোকৰ প্ৰশ্ন আছে কিতাপত, মেণ্ডেল তেখেতৰ পৰীক্ষাৰ যোগেদি বংশানুক্ৰমিকভাৱে প্ৰবাহিত চৰিত্ৰবিলাকৰ কোনটো প্ৰভাৱী আৰু কোনটো অপ্ৰভাৱী তাক কেনেকৈ নিৰ্ণয় কৰিছিল। মই এইদৰে লিখিছোঁ বনাই, তোমালোকেও এইদৰে একজেক্ট এই ভাষা নহ'লেও হ'ব, বস্তুখিনি বুজিলে তোমালোকে লিখিব পাৰিবা। মেণ্ডেলে এই পৰীক্ষাত পৈতৃক জোন P1ৰ বাবে বিশুদ্ধ ওখ মটৰমাহ গছ আৰু বিশুদ্ধ চাপৰ মটৰমাহ গছ নিৰ্বাচন কৰি লৈছিল। বিশুদ্ধ কিয়? ইয়াতে দুটা জিনে কি, দুটা কাৰক একেধৰণৰ, ইয়াতো দুটা কাৰক একেধৰণৰ। অ'কে, দুটা কাৰকৰ কেপিটেল টিটোক তেখেতে ওখ গছৰ কাৰক হিচাপে ধৰিছিল আৰু স্মল টিক তেখেতে চাপৰ গছৰ কাৰক হিচাপে ধৰিছিল। এইটো হ'ল সুষম জোঁটক, এইটোও সুষম জোঁটক, এইখিনি বুজাই দিলোঁ। এতিয়া তেওঁ বিশুদ্ধ ওখ আৰু বিশুদ্ধ চাপৰ মটৰমাহ গছৰ মাজত ইতৰ পৰাগযোগ ঘটাইছিল। মানে এটা মটৰমাহ গছৰ পৰা পৰাগৰেণু আনি আন এটা মটৰমাহ গছৰ গৰ্ভমুণ্ডত দিছিলে। ইয়াৰ ফলত সৃষ্টি হোৱা মটৰমাহ গছবোৰক প্ৰথম প্ৰজন্ম আৰু F1ৰে চিহ্নিত কৰিছিল। এই F1ত আটাইবোৰ গছ ওখ আছিল, চিত্ৰটো মই দেখাম। অৰ্থাৎ F1ত পৈতৃক পুৰুষ মানে পিতৃ মাতৃ, যিবোৰ আমাৰ পেৰেণ্টিয়েল, পৈতৃক পুৰুষৰ এটা চাৰিত্ৰিক বৈশিষ্ট্যহে প্ৰকাশ পাইছিল, বৈশিষ্ট্যহে। ওখ চাপৰ দুটাই আহিছিলে, কিন্তু এটাহে প্ৰকাশ পাইছিল। অ'কে, এতিয়া তেওঁ F1 জোনৰ গছৰ মাজত, F1ত যিবোৰ পালে সেই গছবিলাকৰ মাজত স্বপৰাগযোগ ঘটাইছিল। মানে এপা গছত থকা পৰাগৰেণুবোৰ আনি সেই গছত থকা গৰ্ভমুণ্ডত কি কৰাইছিল, পৰাগযোগ ঘটাইছিল, প্ৰজনন ঘটাইছিল। ইয়াৰ ফলত সৃষ্টি হোৱা মটৰমাহ গছবিলাকক দ্বিতীয় প্ৰজন্ম F2ৰে চিহ্নিত কৰিছিল। হৈ গ'ল। F2ত কিন্তু দেখা গ'ল যে আটাইবোৰ গছ ওখ নাছিল, F2ত কিন্তু আটাইবোৰ ওখ নাছিল F1ৰ দৰে। কিন্তু তাৰ পৰিৱৰ্তে কি পালে, 1/4 চাপৰ চৰিত্ৰ বিশিষ্ট গছ পালে। মানে 1/4 মানে 4টাৰ ভিতৰত এটা চাপৰ গছ পালে। ইয়াৰ পৰাই স্পষ্ট হ'ল যে তেখেতে মানে গম পালে, কনক্লুড কৰিব পাৰিলে যে F1ত দুয়োটা চাৰিত্ৰিক বৈশিষ্ট্যৰ প্ৰভাৱ ঘটিছিল। ইয়াৰ পৰা তেখেতে প্ৰমাণ হ'ল, তেখেতে গম পালে আৰু এইটোও স্পষ্ট হৈ গ'ল যে প্ৰথম F1তো চাপৰ গছৰ বৈশিষ্ট্যটো প্ৰভাৱ ঘটিছিল, কিন্তু ওখ চাৰিত্ৰিক বৈশিষ্ট্যটোৰহে প্ৰকাশ পাইছিল। এই পৰীক্ষাটোত কেপিটেল টি আৰু স্মল টি, এই দুটা যিটো জননকোষ হৈছে, এই দুয়োটাই কি গছক প্ৰতিনিধিত্ব কৰিছে? ওখ গছক প্ৰতিনিধিত্ব কৰিছে। আৰু স্মল টিয়ে কেৱল চাপৰ গছৰ চাৰিত্ৰিক বৈশিষ্ট্য প্ৰতিনিধিত্ব কৰিছে। মানে চাপৰ গছ হ'বলৈ হ'লে দুটা কাৰকে স্মল টি হ'ব লাগিব, কিন্তু ওখ গছ হ'বলৈ দুটা কাৰকে কেপিটেল টি নহ'লেও ওখ গছ হয়। এই সিদ্ধান্ত পৰা তেখেতে দেখিলে যে কেপিটেল টিৰ এটা মাত্ৰ কাৰকে ওখ গছ সৃষ্টি কৰিব। চোৱা, এটা মাত্ৰ কেপিটেল টি আছে, ওখ গছ দি দিলে। কিন্তু চাপৰ গছ সৃষ্টি কৰিবলৈ দুয়োটা কাৰক কি হ'ব লাগিব? স্মল টি হ'ব লাগিব। দুয়োটা কাৰক স্মল টি হ'লেহে চাপৰ গছ হ'ব। ফলত টিয়ে প্ৰতিনিধিত্ব, টি এটাই মানে ইমান প্ৰভাৱ পেলাব পাৰে, টিয়ে প্ৰতিনিধিত্ব কৰা চাৰিত্ৰিক বৈশিষ্ট্যক কি ক'ব? প্ৰভাৱী। আৰু স্মল টিয়ে প্ৰতিনিধিত্ব কৰা চাৰিত্ৰিক বৈশিষ্ট্যক কি কয়? অপ্ৰভাৱী। আৰু এটা ইয়াৰ পৰা তেখেতে এইদৰে তোমালোকে প্ৰভাৱী অভাৱী ক'ব পাৰা। F1ত তোমালোকে গম পালা যে অকল ওখ গছ হৈছে, মানে অকল প্ৰভাৱী চৰিত্ৰটোহে কি হৈছে? প্ৰকাশ পাইছে। ইয়াৰ উপৰিও প্ৰথম প্ৰজন্মত প্ৰকাশ পোৱা চাৰিত্ৰিক বৈশিষ্ট্যক প্ৰভাৱী আৰু প্ৰকাশ নোপোৱা বৈশিষ্ট্য অপ্ৰভাৱী বোলে। এইদৰেও তোমালোকে প্ৰভাৱী আৰু অপ্ৰভাৱী চাৰিত্ৰিক বৈশিষ্ট্যটো লিখিব পাৰি। আৰু এইদৰে তেখেতে
প্ৰভাৱী আৰু অপ্ৰভাৱী বাছি উলিয়াইছিলে পৰীক্ষাৰ দ্বাৰা। এই পৰীক্ষাৰ চিত্ৰ তলত দেখুওৱা হ'ল, এইদৰে লিখিবা, ভালদৰে বুজি ল'বা। এইটো চোৱা, বিশুদ্ধ ওখ মটৰ মাহ। অ'কে, এইটো বিশুদ্ধ চাপৰ মটৰ মাহ। এইটো বিশুদ্ধ ওখ মটৰ মাহ, এইটো বিশুদ্ধ চাপৰ মটৰ মাহৰ মাজত আমি কি কৰালোঁ? ইতৰ পৰাগ যোগ কৰালোঁ। তে ইয়াৰ কেইটা জিন আছে, কেইটা কাৰক আছে? দুটা কাৰক আছে, টি আৰু টি। দুটাইতো একে ধৰণৰ। সি যিয়ে এৰক কি এৰিব? কেপিটেল টি এৰিব, হয়নে নহয়? আৰু ই যিয়ে এৰক দুটা পৃথক হ'ব। এই দুটা জিন আমাৰ সদায় যেতিয়া প্ৰজনন হয় দুটা পৃথক হ'ব। পৃথক হ'লেতো একে ধৰণৰে জিন আহিব। এইটো যদি পৃথক হয়, ইয়াৰ পৰা পৃথক হৈ আহিলে কি আহিব? দুটাইতো একে ধৰণৰ জিন আনিব, কেপিটেল টি, আৰু ইও একে ধৰণৰ জিন আনিব। তে পৈতৃক পুৰুষৰ পৰা মনত ৰাখিবা সদায় একে ধৰণৰ জিন আহিব। বুজি পাইছা? এতিয়া পৈতৃক পুৰুষৰ পৰা জননকোষ আহি গ'ল, দুটাও টি দিব পাৰে, এটা টি দিলেও হয়। তে কেইটা জিন আহিলে? দুটা জিন। এই দুটা জিন আমি এইদৰে লিখিলোঁ। এইটোক কয় পুনেট স্কোয়াৰ বুলি এটা মেথড আছে। এই মেথডটো মই লিখি দিছোঁ, তোমালোকে এইদৰে ছাইডত লিখিব পাৰা। ইয়াৰ বাবে কি কৰিব লাগে? এইদৰে দুটা জিন আহিছে ন, এই দুটা জিনৰ বাবে এইদৰে এটা এনেকৈ বনালা, দুটাহে আহিছে, এটা কেপিটেল টি ইয়াতে দিলা, এটা স্মল টি দিলা। এই দুটাক ইনটু কৰিলে কি হ'ল? টি টি। যিটো টি টি আহিলে, ইয়াৰ পৰা যিটো পোৱালি পোৱা গ'ল এইটো কি হ'ল? প্ৰথম প্ৰজন্ম। তোমালোকৰ কিতাপত 4টা দিছে ন ওখ গছ, তোমালোকক এইটো বুজাবৰ কাৰণে দিছে। ইয়াতে 4টা দিছে ন, 4টা কিয় দিছে মই কৈ আছোঁ। চোৱা, ইয়াৰ পৰা যিয়ে আহক টি টি আহিব। তোমালোকে পৰীক্ষাত এটা দিলে এনেকুৱা হ'ব, ইয়াৰ পৰা দুটা কেপিটেল টি আহিব আৰু ইয়াৰ পৰা দুটা স্মল টি আহিব, জননকোষ এইদৰে আহিব। ইয়াৰ লগত লাগিলে কি হ'ল? কেপিটেল টি স্মল টি। আকৌ ইয়াৰ লগত লাগিলে তেতিয়াও কি হ'ব? কেপিটেল টি স্মল টি। এতিয়া এই টিৰ লগত কৰা, এই টি কি হ'ব? কেপিটেল টি স্মল টি। এই টি কি হ'ব? কেপিটেল টি স্মল টি। সেইকাৰণে মই এটাই লিখিছোঁ, এটা লিখিলেও তোমালোকক মাৰ্ক দিব, কাৰণ একে ধৰণৰে গঠন হ'ব। যে ইয়াৰ আমি যদি প্ৰভাৱী আৰু অপ্ৰভাৱী উলিয়াওঁ, ৰেচিঅ'টো কি হ'ব? ইয়াতে অকল প্ৰভাৱীহে আহে, অপ্ৰভাৱীটো নাই। ইয়াতে গোটেইবোৰ চাৰিত্ৰিক বৈশিষ্ট্য কি আহিব? 1:1, 1:1, 2:2 কৰিলেও 1:1 হ'ব, 2:2। এই জন্মত এইটো কি হ'ল? প্ৰথম প্ৰজন্মৰ এইটো হ'ল উদ্ভিদ। এতিয়া এই প্ৰথম প্ৰজন্ম উদ্ভিদৰ মাজত কি কৰিলে? স্বপৰাগযোগ ঘটালে, মানে F1 × F1। অ'কে, এতিয়া প্ৰথম প্ৰজন্মত এই দুয়োটা গছ কি আছিলে? ওখ আছিলে। কিন্তু এইবাৰ দুয়োটা কাৰক সমান নহয়। আগতে দুয়োটা কাৰক সমান আছিলে কাৰণে এটাই ধৰিছোঁ। ইয়াতে দুটা জননকোষ আহিব, এটা আহিব জিন টি, এটা আহিব স্মল টি। ইয়াৰো দুটা পৃথক হৈ আহিব, এটা কেপিটেল টি, এটা স্মল টি। অ'কে, এইটো হ'ল বিষম জ্যোতি আৰু এইটো হ'ল কি? সুষম জ্যোত। দুটা জুৰীয়া হৈ আছে, এইটো সুষম একে। হোমোজাইগাছ, এইটো হোমোজাইগাছ, আৰু এইটো ক'ব হিটেৰোজাইগাছ, এইটো হিটেৰোজাইগাছ। এতিয়া আগৰটোত আমি এটাই আহিছে জননকোষ, সেইকাৰণে এটাই আঁকিছোঁ স্কোয়াৰ। ইয়াতে আমি কেইটা আঁকিম? দুটা, কেপিটেল টি আৰু স্মল টি, এইপিনে দুটা আৰু এইপিনে দুটা। কেপিটেল টি এটা পালোঁ, কেপিটেল টি আৰু এইটো টি এটা পালোঁ। আকৌ স্মল টিৰ লগত কেপিটেলটো সদায় আগত লিখিব লাগে, ইয়াতে এটা আহিলে, আৰু স্মল টি এটা পালোঁ। কেপিটেল টি পোৱাটোতো কি হ'ব? ওখ হ'ব। এইটো আঁকিব নালাগে, এইটো আঁকি দিব পাৰা, ওখ হ'ব। কেপিটেল টি স্মল টি এইটোও ওখ হ'ব, কেপিটেল টি স্মল টি এইটোও ওখ হ'ব, আৰু স্মল টি কি হৈ গ'ল? চাপৰ। এই বস্তুটোৱে মই ইয়াতে আঁকি দেখাইছোঁ। চোৱা, দুটা জিন আহিছে, কেপিটেল টি স্মল টি, কেপিটেল টি স্মল টি। এই কেপিটেল টি এই টিৰ লগত এই টি মিলিলে, এই সময় এৰৰ দি দিছোঁ,
কেপিটেল টি ওখ গছ হ'ল। আকৌ এই টিয়ে ধৰিবা, এই টিৰ লগত এতিয়া এই স্মল টি, কেপিটেল টি স্মল টি। এতিয়া এই টিৰ কাম শেষ। এতিয়া এই স্মল টিৰ লগত এই কেপিটেল টি মিলাইছোঁ, কেপিটেল টি আগত লিখে, এইটোও ওখ হ'ল। এতিয়া এই স্মল টিৰ লগত এই স্মল টি কি হৈ গ'ল? চাপৰ। আৰু এইটো কি জোন? দ্বিতীয় প্ৰজন্ম। দ্বিতীয় প্ৰজন্মত গৈ আমি পিতৃ মাতৃৰ আন এটা বৈশিষ্ট্য আমি পালোঁ, কিন্তু প্ৰথম প্ৰজন্মত আমি অকল ওখহে পাইছোঁ। মানে পৈতৃক পুৰুষৰ দুটা চাৰিত্ৰিক বৈশিষ্ট্য আমি প্ৰকাশ পোৱা নাই। যিখিনি কথা মই লিখিছোঁ, এইখিনি কথা ইয়াৰ পৰাই তোমালোকে বনাই ক'ব পাৰিবা। এতিয়া ইয়াতে কিছুমান অনুপাত সোধে, প্ৰভাৱী আৰু অপ্ৰভাৱীৰ অনুপাত। এতিয়া চোৱা, ওখ হ'বলৈ এটা মাত্ৰ কেপিটেল টিয়ে ওখ কৰি দিছে গছটো, কিন্তু চাপৰ হ'বলৈ দুটা স্মল টি দৰকাৰ, মানে দুটা কাৰকে স্মল টি হ'ব লাগিব। এটা মাত্ৰ কাৰক থাকিলেই চাৰিত্ৰিক বৈশিষ্ট্যটো প্ৰকাশ হয়, সেই চাৰিত্ৰিক বৈশিষ্ট্যক প্ৰভাৱী, আৰু যিটো চাৰিত্ৰিক বৈশিষ্ট্য প্ৰকাশ কৰিবলৈ দুটা কাৰকৰ প্ৰয়োজন, তাক আমি ক'ম অপ্ৰভাৱী। এইদৰে তোমালোকে প্ৰভাৱী আৰু অপ্ৰভাৱী চৰিত্ৰটো কাক বোলে লিখিব পাৰিবা। আৰু ইয়াতে প্ৰভাৱী অপ্ৰভাৱীৰ অনুপাত কিমান? চোৱা, এইকেইটা প্ৰভাৱী, গোটেইকেইটা ওখ হৈছে, আৰু এইটো কি কয়? ফিন'টাইপ বুলি কয়। ফিন'টাইপ মানে দেখাত কেনেকুৱা? ওখ গছ তিনিটা, চাপৰ গছ এটা, এইটো আমি ক'ম 3:1। কিন্তু জিন'টাইপ মানে জিন হিচাপে কেনেকুৱা? জিন'টাইপত চোৱা, জিন'টাইপটো বেলেগ। জিন'টাইপত চোৱা, বিশুদ্ধ গছ জিন কেইটা? কেপিটেল টি এটা, এইটো হ'ব 1। কেপিটেল টি স্মল টি কেইটা আছে? দুটা, এইটো হ'ব 2। আৰু স্মল টি কেইটা? এটা। এইটো জিন'টাইপ। জিন'টাইপ আৰু ফিন'টাইপ দুটা বেলেগ বস্তু। এইটো তোমালোকে হায়াৰ ক্লাছত পাবা। 10ত তোমালোকৰ নালাগে। 10ত তোমালোকে ক'ব প্ৰভাৱী অপ্ৰভাৱীৰ অনুপাত কিমান? F2 প্ৰজন্মত তোমালোকে লিখিবা উত্তৰটো 3:1। এইটো সৰু প্ৰশ্ন এটা আহিব পাৰে। প্ৰভাৱী অপ্ৰভাৱীৰ অনুপাত কিমান? F2 প্ৰজন্মত। আৰু চাৰিত্ৰিক বৈশিষ্ট্য কেইটা হ'ব লাগিব? এটা মাত্ৰ। দুটা চাৰিত্ৰিক বৈশিষ্ট্য ল'লে কিন্তু এইটো নাহিব, বেলেগ আহিব। হৈ গ'ল। আৰু চাৰিত্ৰিক বৈশিষ্ট্যৰ অনুপাত কিমান? ওখ গছ কেইটা? বিশুদ্ধ ওখ গছ কেইটা? এটা, 1। অবিশুদ্ধ কেইটা আছে? দুটা, 2। আৰু এইটো এটা, 1। এইটো অনুপাত, এইটো আহিব পৰীক্ষাত। এটা প্ৰশ্ন এনেকুৱা, এইদৰে তোমালোকক প্ৰথম প্ৰশ্নটোৰ উত্তৰটো তোমালোকে এইদৰে দিবা। আশা কৰোঁ তোমালোকে বস্তুটো বুজি পাইছা। যদি ইয়াৰ ভিতৰত আৰু কিবা কনফিউশ্যন থাকে তোমালোকে মোক সুধিবা, মই ক'ম। মোৰ মানে মই এইকেইদিন বহুত কামৰ প্ৰেছাৰ আছে, সেইকাৰণে মই ভিডিঅ'বোৰ ৰেগুলাৰ দিব পৰা নাই। সেইকাৰণে মোক তোমালোকে অলপ ক্ষমা কৰিবা। আৰু তোমালোকৰ পৰীক্ষা আহি পালেই, আশা কৰোঁ তোমালোকে পৰীক্ষাটো ভালকৈ দিবা। আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ তোমালোকৰ সকলোৰে পৰীক্ষাটো যাতে ভাল হয়। এই কৈয়ে মই তোমালোকৰ পৰা বিদায় ল'লোঁ। থেংক ইউ, ধন্যবাদ।